চুলি যদি বহুত সৰিবলৈ লৈছে এনেদৰে লগাব, চুলি সৰা আপোনালোকৰ একেবাৰে কমিব। ৰাতি এনেকৈ তেল লগাই থব চুলিখিনিত আৰু ৰাতিপুৱা এনেকৈ মাছাজ কৰিব। চুলিত তেল লগোৱাটো অত্যন্ত জৰুৰী, যিহেতু এইকেইদিন পুৰা একদম ড্ৰাই হৈ থাকে চুলিৰ গুৰিবোৰ, লগতে স্কিন, এই সকলোবোৰ এইকেইটা দিনত আচলতে বিভিন্ন ধৰণৰ আমাৰ বেমাৰ আজাৰ, চুলিৰ সমস্যা, ছালৰ সমস্যাই দেখা দিয়ে। ঠাণ্ডা পৰিছে যিহেতু, গতিকে এনেকৈ ৰাতি তেল লগাব। তেল কি লগাও যদি সোধে আপোনালোকে, মই পেৰাচুট নাৰিকল তেল আৰু এমৱে নাৰিকল তেল এই দুটাই লগাও। ভাল তেল লগোৱাটো, আৰু তাৰ উপৰি এইদৰে লগাব। মই ৰাতি তেলটো লগাও। যদি আপোনালোকে জেতুকাও লগাই, কিছুমানে কালাৰ বেছি হ'লে বেয়া পায়, তেতিয়া আপোনালোকে ৰাতি তেল লগাই যদি মৰ্ণিং জেতুকাৰ পেষ্টটো লগাই দিয়ে, তেতিয়া চুলিটো বেছি কালাৰ নহয় আৰু দুয়োটা গুণাগুণে আপোনালোকে পাব। এয়া এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম এই মূল বস্তুটো, যিটোৱে নেকি মোৰ চুলি সৰা, চুলি গজা এই দুয়োটা কামে কৰিব। বৰ বিশেষ একো বস্তুৰ প্ৰয়োজন নাই, খালি এবিধ বস্তুৱেই মই লগাও আৰু বহুত বেছি উপকাৰ দিয়ে। ইয়াৰ উপৰি মই জেতুকা, এল'ভেৰা জেল এইবোৰ লগাই থাকো বাৰু মাজে মাজে, কিন্তু চুলি সৰা বা চুলি আপোনাৰ গজাৰ বাবে ইয়াতকৈ আৰু ভাল বস্তু নাই যিমান লগালেও। কাৰণ মই কৈছোৱে এটা টাইমত মোৰ বহুত চুলি সৰে, আহিন মাহত। গতিকে সৰাৰ পিছত যিহেতু গজাৰ বাবে মই ব্যৱস্থা কৰিব লাগিব নহয় জানো। বহুতে কয় পিঁয়াজ লগালে চুলি সৰে, কিন্তু মিছা কথা, পিঁয়াজে চুলি গজাত সহায় কৰে। যদি পিঁয়াজ লগোৱাৰ পিছতো আপোনালোকৰ চুলি বহুত পৰিমাণে সৰি থাকে, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব। কাৰণ এনেকুৱা নহয় যে অকল বাহিৰৰ কাৰণতে চুলি সৰে, ভিতৰুৱা বিভিন্ন প্ৰব্লেমৰ কাৰণেও, PCOD বা তেনেকুৱা হৰমনেল ইনবেলেঞ্চ, এইবোৰৰ বাবেও চুলি সৰা বা স্কিনৰ প্ৰব্লেমে দেখা দিয়ে। এয়া নৰ্মেল যদি চুলি সৰে, সেইটো বাৰু নৰ্মেল এটা কথা, কাৰণ এটা বছৰত আমাৰ চুলি সৰে, সৰিবও লাগিব, গজিবও লাগিব। কিন্তু যদি বহুত বেছি একেবাৰে তালু ওলাই যোৱা পৰ্যন্ত আপোনালোকৰ চুলি সৰিছে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শটো ল'ব। লৈ পেলাইও আপোনালোকে ঘৰুৱা বস্তু ব্যৱহাৰ কৰিব পাৰিব, যিহেতু এইবোৰ বস্তুত ছাইড ইফেক্ট নাই। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ, ৰাতি কেইটামান মেথি গুটি মই তিয়াই থৈছোঁ, ৰাতিয়ে কেইটামান মই মেথি গুটি তিয়াই থৈছোঁ আৰু ডাঙৰ আকাৰৰ পিঁয়াজ দুটা লৈছোঁ। আপোনালোকৰ চুলি অনুপাতে আপোনালোকে পিঁয়াজটো ল'ব, যদি চুলি কম এটা ল'লেও কথা নাই। আৰু মেথি গুটি আৰু পিঁয়াজটো দুয়োটা সমান পৰিমাণে মই পেষ্ট কৰিছোঁ, পেষ্ট কৰি এনেকৈ চুলিত লগাইছোঁ আৰু এইখিনি মই 2 ঘণ্টাৰ বাবে ৰাখি দিম। লগাই পেলাই বিভিন্ন কাম কৰি থাকিব পাৰি। আচলতে বাইকত গ'লে বা তেনেকৈ বতাহত চুলি মেলি গ'লে চুলি সৰে বহুত, এইটো স্বাভাৱিক কথা। পানী বেছিকৈ খাব চুলি আৰু স্কিনখন ভালে ৰাখিবৰ কাৰণে। তাতকৈ আৰু অন্যতম বস্তু একো নাই। আচলতে গোটেইবোৰ বস্তুৱে আমাৰ নেচাৰেল বস্তু যদি আমি ইউজ কৰোঁ, তেতিয়া চুলি, স্কিন এইবোৰৰ সমস্যাই আমাক দেখা নিদিয়ে। কিন্তু আমি এই বস্তুখিনি কৰিবৰ কাৰণে বহুত টান পাওঁ, নহয়নে? আৰু যোনে যি কয় যিকোনো বস্তু আপোনালোকে চুলিত লগাই নিদিব, কাৰণ যিহেতুকে মোৰ চুলিখিনি যেনেকুৱা আপোনাৰ চুলিখিনিও তেনেকুৱা, বা মোৰ স্কিনখন যেনেকুৱা আপোনাৰো তেনেকুৱা, সেইবাবে মই যিকোনো প্ৰডাক্টৰ প্ৰমোচনো নকৰোঁ। পইচাটো ডাঙৰ কথা নহয়, কিন্তু যদি মোৰ পৰা আপোনালোকৰ কিবা ক্ষতি হয়, মই নিজে ব্যৱহাৰ নকৰা বস্তু এটা আপোনালোকক জনাব মই নিবিচাৰোঁ। আৰু যিবোৰ দেখাওঁ মই গোটেইখিনি নিজে ব্যৱহাৰ কৰাৰ ভিত্তিত বা নেচাৰেল বস্তুৰ ওপৰতে মই সেইবাবে ভিডিঅ' দিওঁ। এনেকৈ লগাব আৰু ৰিজাল্টটো জনাব। বেলেগ একো নাই, অকল পিঁয়াজ আৰু মেথি গুটি। চাৰিওফালে লগাব ধুনীয়াকৈ। ময়ো এইখিনি গোটেই লগাই লওঁ ভালদৰে, আপোনালোকেও লগাই জনাব ৰিজাল্টটো। আৰু যদি চুলিখিনি বহুত ৰাফ হৈছে, ইয়াতে আপোনালোকে জবা ফুল ব্যৱহাৰ কৰিব পাৰে। জবা ফুলটো খুব ভাল, পাততকৈ ফুলটো ভাল। জবা ফুল, এল'ভেৰা জেল এই দুয়োটা বস্তু ব্যৱহাৰ কৰিব, খুব ভাল ৰিজাল্ট পাব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু চুলিখিনি নিজৰ ধুনীয়াকৈ এনেকৈ ঘৰুৱা পদ্ধতিৰে যত্ন ল'ব। এৰিছোঁ।